আজি বন্ধ হামাস, আজি বন্ধ হামাস হেবক, আজি বন্ধ নেতা ক'ত তোমালোকে, আজি ক'ত আছা তোমালোকে? কিয় তোমালোকৰ কাণত এই ভিডিঅ' যাই পোৱা নাই নেকি? তোমালোকৰ ওচৰত এই ভিডিঅ' গৈ পোৱা নাই নেকি? ক'ত আছা আজি তোমালোকে? আজি 3 দিন হৈছে ৰফিক উজাইৰ 3টা ভিডিঅ' বনাই আছো। মোৰ যোৱাকালিৰ ভিডিঅ'টোত 10,000 টকা পাইছে তেওঁলোকে, মাত্ৰ 10,000 টকা, য'ত 9 দিনৰ পৰা নগাঁও হস্পিটালত মিটাৰৰ দৰে পইচা উঠি আছে। এদিনত কমচে কম 25-30 হাজাৰ টকা, এদিনত মই 20,000 টকা যদি কৰি 9 দিনত মই যদি কেলকুলেটাৰ মাৰো তেতিয়াহ'লে 1,80,000 টকা হয়। 1,80,000 আৰু যদি 9 দিন ৰাখিবলগীয়া হয় আৰু 2 লাখ টকা হ'ব। টোটেল 4 লাখ টকাৰ ওপৰত এই ফয়জুল হক যিগৰাকী 12 বছৰীয়া স্কুলীয়া ছাত্ৰ, স্কুলত গৈছিলে ক্লাছ 5-ৰ, তেওঁ পিছলি পৰি মূৰৰ ভিতৰত তেজ জমা হৈ গৈছিলে, অস্ত্ৰোপচাৰ কৰি তেওঁৰ মানে ভেন্টিলেশ্যনত আছে, ICUত আছে। এইগৰাকী মাছুমাই আজি 3 দিনৰ পৰা কান্দি আছে, কণ্টিনিউ কান্দি আছে। মাছুমাৰ মাতৃ এইগৰাকী কণ্টিনিউ চেন্সলেছ হৈ আছে। আমটেঙা বাইদেউৰ সহ্য হোৱা নাই, আমটেঙা বাইদেউ ঘৰত থাকিব পৰা নাই। তেওঁলোকৰ এই অৱস্থা, এই চিটুৱেশ্যন দেখি আজি আমটেঙা বাইদেউ আহিছে তেওঁলোকৰ খবৰ ল'বলৈ, তেওঁলোকৰ ওচৰত থিয় দিছে। আমটেঙা বাইদেউ আপোনালোকে চাই লওক, যিগৰাকী আমটেঙা গোটেই বিশ্বত ভাইৰেল, গোটেই বাংলাদেশ, কলকাতা, ৱেষ্ট বেংগল, পশ্চিমবংগ, গোটেই ৱৰ্ল্ডত ভাইৰেল। সেই আমটেঙা বাইদেউ আজি আহি এই মহিলাগৰাকী এই পৰিয়ালটোৰ কাষত থিয় হৈছে। প্ৰতিদিনা মই ভিডিঅ'ত দেখাই আছো, তেওঁলোকে গাঁৱৰ ৰাইজ, হুকাকুল পৰিৱেশ, হৃদয় বিদাৰক পৰিৱেশ, আৰু তেওঁলোকৰ হাতে হাতে এনেদৰে ডেইলি ফটো লৈ কান্দি আছে। তেওঁলোকে এতিয়া ৰাস্তাই গৈ ভিক্ষা কৰি আছে, দোকানে গৈ কালেকশ্যন কৰি আছে। এই গাঁৱৰ ৰাইজসকলে কালেকশ্যন কৰি দিছে, মাত্ৰ 25,000 30,000 টকা এটা কালেকশ্যন কৰিছে, য'ত লাগে 4 লাখ টকাৰ ওপৰত। আপোনালোকে বচাই দিয়ক প্লিজ, আপোনালোকে ফয়জুলক বচাই দিয়ক। আজি মাছুমাৰ চকুত চকু পানী, মাছুমাৰ মাতৃৰ চকুত চকু পানী, আপোনালোকে বচাই দিয়ক, ফয়জুলক বচাই দিয়ক আপোনালোকে। এয়া আছে আমটেঙা বাইদেউৰ পৰা মই জানিম প্ৰথমতে। আজি চাওক, আপুনি ঘৰত থাকিব পৰা নাই, বৰ এটা মানে আমি সহ্য করতে পারছি না। যে আমিও তো সন্তানের মা, তেও একটা সন্তানের মা, যদি সন্তান হারায় যায় অনেকের মায়ের কোলে যায় জানে। আপনারা দয়া করে আপনাদের কাছে বলি, আমিও তো সহ্য করতে পারছি না, কিন্তু মানুষের কান্নাকাটি আমি কেন সইতে পারি না আমি জানি না। আপনারা দয়া করে সন্তানটারে বাঁচানোর জন্য অল্প চেষ্টা করেন। আমার রফিক ভাই যা বলছে আপনাদের কাছে সত্যি বলছে, এলাকাবাসী নাই গো 10 টাকা 5 টাকা দিয়া এই মায়াটা মানুষের কাছে যে বাস্তবে হাত বাড়ায়, আপনারা কি দেখেন না? আপনাদের দয়া নাই, আপনাদের মায়া নাই, কেন মানুষের কাছে হাত পাততে লাগে? আপনারা তো ভিডিওতে স্ক্রিনেতে 1 টাকা 2 টাকা দিয়ে সাহায্য করতে পারেন, এলাকাবাসীরা তো কিছু টাকা দিয়ে সাহায্য করতে পারো। আমি এখানে দাঁড়াইছি, দয়া করে প্লিজ, দয়া করে তোমাদের হাতে ধরে পায়ে ধরে তোমরা ভিডিওটা শেয়ার করে দাও। 1 টাকা 2 টাকা দিয়ে তোমরা অল্প সাহায্য করো, সন্তানটা যেন বাঁচে। আৰু মই বাহাৰক ধন্যবাদ দিওঁ, অন কেমেৰা বাহাৰে পইচা দিছে পৰিয়ালটোক, হবিবক। আজি চাওক, আজি আমাৰ ভিডিঅ'ৰ পাছত আজি নীলবাগানৰ পৰা মানুহ আহি এই পৰিয়ালটোক আজি সহায় কৰি আছে। গতিকে সকলোৱে ৰাইজে নখ জোকাৰিলে সাগৰ বয়। আপোনালোকে জানে এটুপ কৰি মানে বিশাল এখন সাগৰ সৃষ্টি কৰি দিব পাৰে। এটুপ কৰি মানে আপোনালোকে অকণমান আগুৱাই আহক, 1 টকা কৰি দিয়ক, বেছি নহয়। আৰু যিসকলে 1 টকাও দিব নোৱাৰে, এক ফালৰ পৰা আপোনালোকে শ্বেয়াৰ কৰক। আজি 1 লাখ শ্বেয়াৰ কৰক আপোনালোকে। 1 লাখ শ্বেয়াৰ হ'লে, মিলিয়ন ক্ৰছ হ'লে উদ্ধাৰ কৰি ল'ব পাৰিম আমি ফয়জুলক উদ্ধাৰ কৰি ল'ব পাৰিম। মাছুমাৰ কান্দোন চাক সহ্য হোৱা নাই, মাছুমাৰ মাতৃ কান্দোন সহ্য হোৱা নাই। সবই শেয়ার করে দেন। আমার ভাই নগাঁও হসপিটাল আছে, অনেক ডিভোশন লাগে, আমার বাইরে বাঁচাই পারছাই। আজি 3 দিনৰ পৰা এনেদৰে কান্দি আছে। আপোনালোকে স্ক্ৰীনত চাওক, এইগৰাকী মফিদা খাতুনৰ এই ফয়জুলৰ মাতৃৰ একাউণ্ট নম্বৰ, ফোনপে, গুগল পে স্কেনাৰ আছে। আপোনালোকে সহায় কৰি দিয়ক এই পৰিয়ালটোক। আজি বাহাৰে গব, বাহাৰ আজি নীলবাগানৰ পৰা আহিবলগীয়া হৈছে। বাহাৰ মামা আপুনি কান্দিছে, ইয়াত আহি দেখা পাইছে। মানে কি, আমি ফাৰ্ষ্টত বন্ধ সমাজ যিবিলাক এইবিলাকক ধন্যবাদ দিম, যে যিবিলাক বঠা লৈ আহে, টকা দি গৈ পেলাই বঠা লৈ আহে, ডাঙৰ বঠা লৈ আহে, টকা দি বঠা কিনে। এতিয়া এইবিলাক ক'ত? অসমবাসী ৰাইজ চাওক, আপোনালোকে ৰফিক উজাইৰ এটা ভিডিঅ'ত মানুহৰ আচলতে অসহায় কঠিন মুহূৰ্তৰ পৰা উদ্ধাৰ হৈ যায়, কিন্তু ৰফিক উজাই আজি ইতিমধ্যে 2টা ভিডিঅ' মানে পাব্লিচিটি হৈ গ'ল। এইটো 3 নম্বৰ ভিডিঅ', 3 নম্বৰলৈকে ভিডিঅ' কৰিবলগীয়া হৈছে। গতিকে আপোনালোকে প্লিজ এই পৰিয়ালটোক আপোনালোকে সহায় কৰি দিয়ক। দেখিলে আপোনালোকে গম পায়, পুৰা কেমেৰা ঘূৰাই দিব। চাওক
কেনেকুৱা ৰাইজৰ মানুহ হুকাকুল পৰিৱেশ পুৰা ৰাইজ চাওক কেনেকৈ হুকাকুল পৰিৱেশ গোটেই ৰাইজ তেওঁলোকৰ খবৰ লৈ আছে এক হুকাকুল এক হৃদয় বিদাৰক পৰিৱেশ প্লিজ হাত জোৰ কৰি কৈছোঁ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক কমচে কম লাখ শ্বেয়াৰ হ'ব লাগে এটা ভিডিঅ' ভাইৰেল কৰিবলৈ হ'লে কমচে কম লাখ আপোনালোকে এক ফালৰ পৰা শ্বেয়াৰ কৰি দিব ধন্যবাদ।